এগৰাকী মাক হোৱাটো ইমান সহজ কথা নহয়। এগৰাকী মাকে কিমান কষ্ট কৰিবলগীয়া হয়। সন্তান আৰু ঘৰৰ কাম বন চম্ভালাটো সেয়া প্ৰতিগৰাকী মাতৃহে বুজি পায়। আজি এয়া দেখিছেনে মোৰ কি অৱস্থা হৈছে। মানে বাবু আজি বিচনাত থলেও নাথাকে, এনেকৈ কোচত উঠি লৈছে আৰু কোনো নাই, যিহেতু মই এনেকেই ৰান্ধিব লগা হৈছে। এয়া কেৱল মোৰ ছবি নহয়, এয়া প্ৰায় সকলো মাতৃৰে এনেকুৱা ধৰণৰে হয়, যিবিলাকৰ মানে ঘৰত বেলেগ মানুহ নাথাকে। এতিয়া দুপৰীয়া সময় মই ভাত নাৰান্ধিলেও নহয়, কাৰণ এওঁ দুপৰীয়া ভাত খাবৰ কাৰণে আহিব আৰু এইফালে বাবু ইমান কন্দা কটা কৰি আছিলে, সেইকাৰণে কোচত লৈয়ে মই ৰান্ধিব লগা হৈছে। আৰু এইফালে মাইনা স্কুলৰ পৰাও আহি পাইছে। গতিকে এনেকেই জীৱন আমাৰ চলি থাকে আৰু বিশেষকৈ মাতৃসকলৰ। এতিয়া মই দুপৰীয়া ৰন্ধা বঢ়া কৰি আছোঁ আৰু বাবু এনেকেই কোচতে টোপনি গ'ল, দেখিছেনে। এতিয়া তাক মই ঝোলাত থৈ দিম। কেতিয়াবা কি হয় জানো, মানে অকণো না ঝোলাত থাকে ন বিচনাত থাকে, একেবাৰে কান্দা কাটা কৰি থাকে। সেয়ে মই এনেকৈ কোচত লৈয়ে ৰন্ধা বঢ়া কৰিব লগা হয়। বা বেলেগ টাইমত হ'লে অকণমান নচুৱাই ফুৰিব পাৰোঁ, কিন্তু এইখিনি সময় মানে মই ৰন্ধাটোও বাদ দিব নোৱাৰোঁ আৰু এইফালে বাবুকো এৰিব নোৱাৰোঁ, সেনেকুৱা অৱস্থা হৈ যায়। এতিয়া মোৰ বাবু ধুনীয়াকৈ শুই গ'ল, চাওকচোন। এতিয়া কিন্তু আৰু সি সাৰ নাপায় আৰু 2 ঘণ্টামান। কিন্তু ঠিক দুপৰীয়া সময়তে কেতিয়াবা এনেকুৱা হয়। বিশেষকৈ মাইনাও স্কুলৰ পৰা আহি পালে হাল্লা চাল্লা কৰিলে তাৰ টোপনি ভাঙি যায়, সেইকাৰণে তেনেকুৱা কৰে চাগে। আজি মই বনাইছিলোঁ এয়া খুতুৰা শাক, মাছ আৰু আলু। ভাবিছিলোঁ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কিন্তু দেখিলেই কেনেকৈ মই ষ্টাৰ্টিং কৰিব লগা হৈছে ভিডিঅ', সেইকাৰণে মই ৰেচিপি শ্বেয়াৰ কৰিব নোৱাৰিলোঁ। আৰু এইফালে এয়া গাজৰ, বিন আৰু সৰু আলু ভাজি আছোঁ। আমাৰ মাইনাই কিন্তু মোক বহুত হেল্প কৰা হৈছে দেই আজিকালি কামত, দেখিছেই। ভিডিঅ' অকণমান কৰি দিছে তাই, কিন্তু এইফালে চাওক কি কাণ্ড কৰি আছে। আজিকালি তাইও মাজে মাজে সৰু হৈ যায় দেই। এয়া বাবুৰ কাৰণে প্ৰেমখন উলিয়াইছোঁ। এইখন অৱশ্যে মাইনাৰে প্ৰেম হয়। বাবুক মাজে মাজে ইয়াত শুৱাই থোৱা হৈছোঁ, বেছি নথওঁ এতিয়া, কাৰণ তাইৰ পিঠিত দুখ পাব পাৰে বা কঁকালত বাবুৰ, সেইকাৰণে অকণমান সময় থৈ দিওঁ শুৱাই। আৰু এইজনীয়ে তাতেই বহি আছে। আৰু ঘৰৰ অৱস্থা চাওকচোন, ঘৰৰ অৱস্থা ৰাতিপুৱা এবাৰ ঠিক কৰিছিলোঁ আৰু এবাৰ সেই একেই হৈ গ'ল। আকৌ মই সেইবিলাক চিজিল কৰিব লাগিব। এতিয়া দুপৰীয়া ভাত আজৰি হৈছোঁ। আজৰি হৈ বাচন চাচন ধুই আছোঁ। মানে কৰোঁতে ভাগৰ লাগি যায় আবেলিলৈকে, মানে এনেকেই চলি থাকে আৰু। বাচন চাচন ধুই মেলি আজৰি কৰি এতিয়া আৰু ৰুমটো অকণমান চিজিল কৰি থ'ম। এদিনতে আচলতে মোৰ এইবিলাক ৰুম চিজিল কৰা বা এনেকৈ ঘৰৰ দায়িত্ব পালন কৰা অভ্যাস গঢ় লোৱা নাই। সময়ে মোকো শিকাইছে, যেতিয়াৰ পৰা মাক হৈছোঁ বিশেষকৈ তেতিয়াৰ পৰা এইবিলাক দায়িত্ব এনেকৈ কৰিব লাগিব, তেনেকৈ কৰিব লাগিব শিকি গৈছোঁ। আৰু এই চাফা চুফা কৰি থোৱা, ডিচিপ্লিন কৰি থোৱা, এইবিলাক অভ্যাসো মোৰ লাহেকৈ গঢ় লৈছে। এতিয়া বাচন চাচন ধুই পেলাই মই একেবাৰে বেচিনটো ধুই চুই থৈ দিছোঁ। এইবিলাক হৈছে একোটা মানে মাষ্টাৰ টিপছ, যাৰ জৰিয়তে আমাৰ ঘৰ সদায় চাফা চুফা হৈ থাকে। আৰু এয়া মই যি ছাইডত পানী চানী লাগিছিলে, সেই পানীবিলাকো অকণমান মচি চুচি দিছোঁ, যাতে তাৰ বেছি দাগ নবহে। নহ'লে এই পানীবিলাকো লাগি একেবাৰে দাগ হৈ যায় ছাইডবিলাক, ৱাল চোৱালবিলাক। সেইকাৰণে এইবিলাকো যিমান পাৰি মই চাফা কৰি ৰাখোঁ। আৰু আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ মই ঘৰ কেনেকৈ চাফা কৰি ৰাখোঁ, সেইবিলাক ভিডিঅ' আপোনালোকে বহুত মৰম দিছে, তাৰ কাৰণে বহুত ধন্যবাদ। এতিয়া মই আপোনালোকক মোৰ চাফা কিটচেনটো অকণমান দেখুৱাম। এয়া গাখীৰ গৰম দিছোঁ দেই, গাখীৰ আহিছিলে অকণমান আগতে, গাখীৰ ৰাখিলোঁ। আৰু এয়া মোৰ চাফা চুফা কিটচেন। আৰু এইফালে প্লানখিনিতো আপোনালোকক দেখুৱাই থাকোঁ, তথাপি আজি আৰু দেখুৱালে। এয়া হাৰ্ট শ্বেপ দিছিলোঁ মই জেড প্লান এডাল, আৰু সেয়া মই আপোনালোকক শ্বৰ্ট ভিডিঅ' এটা দিছোঁ, যদি চোৱা নাই চাই ল'ব দেই। আৰু এইফালে মই এটা নতুন বস্তু কৰিছোঁ দেই। আৰু এই যে মই স্নেক প্লেণ্টডাল, সেইডাল এই 2 দিনমান হ'ল ইয়াত থৈ দিছোঁ আৰু বহুত ভাল লাগিছে, সেইকাৰণে মই তাতেই থৈ দিলোঁ। আৰু এইটো বস্তু দেখিছেনে, এইটো মই ভিডিঅ' নকৰিলোঁ যেতিয়া বনাইছিলোঁ। এইটো এনেকৈ নতুনকৈ থৈছোঁ। এনেকৈ এটা মোৰ এইটো বাস্কেট এনেই পৰি আছিলে, সেই বাস্কেটটো তুলি আনি মই বেলকনিৰ পৰা এনেকৈ ওলমাই দিছোঁ। আৰু এই বাচন ধোৱা যিখিনি জাহি আছে, জাহিখিনি তাত থৈ দিওঁ। কাৰণ তলত থৈ আছিলোঁ মই ইমান দিনে, কিন্তু পানী লাগি মানে লেতেৰা নিচিনা হৈ যায় আৰু পানী জমা হৈ যায় এয়া চাবোনৰ বক্সতে থ'লে। সেইকাৰণে ওপৰত থৈছোঁ কাৰণে এতিয়া অলপ চলপ যদি পানীও থাকে টুপকৈ তলত পৰি যায়, আৰু শুকানে থাকে আৰু ধুনীয়া চাফা হৈ থাকে, আৰু দেখাতো ধুনীয়া লাগে, দেখিছেনে। কিন্তু আন্ধাৰ নিচিনা হৈ আছে এতিয়া মই এইটো ৰুম অকণমান
চিজিল কৰি থৈ দিওঁ লগালগ অকণমান চিজিল কৰি থ'ব পাৰিলে ভাল হয় কাৰণ এতিয়া দুপৰীয়া ভাত পানী খাই লৈ শুই যাম আমি শুই যাওঁতে যদি কোনোবা আহি ওলাই ঘৰৰ অৱস্থা দেখিয়ে ভয় খাব আৰু নিজেও লাজত পৰিব লাগিব নহয়নে হয় বহুতে ক'ব পাৰে যে বাচ্ছা আছে একো নাই কিন্তু বাচ্ছা থকা ঘৰ বুলি এইখিনি যদি মই 5-10 মিনিট সময় খৰচ কৰি চাফা কৰি থৈ দিওঁ সেইখিনিয়ে ঘৰটো পূৰা প্ৰেজেণ্টেবল হৈ থাকিব আৰু কোনোবা আহিলেও মানে ভাবিব হয় ঘৰ চাফ চিকুণ হৈ আছে আৰু যোনে আহে মোৰ ঘৰত বিশেষকৈ আহি কিন্তু সোধেই আৰু কোনোবা কাম কৰা আছে নেকি ধুনীয়া হৈ আছে ঘৰ দুৱাৰবিলাক আৰু কোৰে মাইনাই ঘৰ বেয়া নকৰে নেকি কিন্তু আপোনালোকে ব্লগত দেখেই তাইও সৰু বাচ্ছা তাইও ঘৰ বেয়া কৰিবই আৰু বেয়া কৰেই কেতিয়াবাতো ভয়ানক ৰূপ দি থৈ দেই কিন্তু মই লগালগ সেইবিলাক আৰু ডিচিপ্লিন কৰি যাওঁ কাৰণে ইমান বেছি বেয়া নহয়গৈ ঘৰ আৰু বাচ্ছা থকা ঘৰ কৈছোৱে চাফা কৰিবই লাগিব নকৰিলেও নহয় নহ'লে তেনেকৈয়ে থাকি যায় আৰু এইখন যে ব্লেংকেটখন এইখন ব্লেংকেট ৰাতিপুৱা এবাৰ জাপিলোৱে কিন্তু মাইনা গা ধুই আহি আকৌ এই ব্লেংকেটৰ ভিতৰত সোমাই আছিলে জানেনে সেইকাৰণে আকৌ সেই ব্লেংকেটখন মই জাপি জুপি থ'ব লগা হ'ল আৰু এতিয়া মই তাইৰ লগত কিবা কিবি কথা পাতি এইবিলাক কৰি আছোঁ বাবু কিন্তু শুইয়ে আছে এইখিনি সময়তে আমাৰো তাইৰ আৰু মোৰ বণ্ডিং টাইম নিচিনা হয় কোৱালিটি টাইম কাৰণ আজিকালি মাইনাকো মই ইমান টাইম দিব নোৱাৰা নিচিনা হৈ যাওঁ বাবুৰ লগত লাগি থাকোঁতে সেইকাৰণে এইখিনি সময়তে তাইৰ লগতো কথাও পাতি আছোঁ কিবা কিবি তাই বাৰ্বিৰ লগত খেলিও আছে আৰু লগতে মই এইবিলাক চিজিলো কৰি আছোঁ যিবিলাক বস্তু বিশৃংখল হৈ আছে সেইবিলাক অকণমান ঠাইত থ'বলৈ চেষ্টা কৰি আছোঁ এনেকৈ যদি লগালগ কৰি যাওঁ তেতিয়া সদায় ঘৰ চিজিল আৰু পৰিষ্কাৰ হৈ থাকে লগতে সাৰিও দিলোঁ কাৰণ আমাৰ আৰু বেছি লেতেৰা হোৱাৰ কাৰণ হৈছে আমাৰ দুটাই ৰুম এটা বেডৰুম আৰু এইটোৱে হৈছে ড্ৰয়িং ৰুম এইটোৱে হৈছে ডাইনিং ৰুম তেনেকুৱা সেইকাৰণে এইটো ৰুম বহুত বেছি লেতেৰা হয় আমাৰ আৰু মানুহ আহিলে ইয়াতেই বহিব দিওঁ আমি কোৱাৰ্টাৰত থাকোঁ কাৰণে এক্সট্ৰা যে ৰুম পাম মানুহ বহিবৰ কাৰণে খাবৰ কাৰণে এইবিলাক ফেচিলিটি পোৱা নাযায় সেইকাৰণে আমি এনেকৈয়ে থাকোঁ আৰু মই যিমান পাৰোঁ চিজিল কৰি থৈ দিওঁ এয়া চাওক মোৰ ৰুমটো এতিয়া কোনোবা যদি আহে হঠাৎ সিহঁতে হয়তো ভাবিব নেকি অকণমান আগতে কেনেকুৱা বিশৃংখল হৈ আছিলে ঘৰটো কিন্তু এতিয়া ধুনীয়া হৈ আছে আৰু এইজনী দেখিছে মই ভিডিঅ' কৰি আছোঁ আহি কেমেৰাৰ সন্মুখত মানে জঁপিয়াই নাক মুখ দেখুৱাই আছে আৰু এতিয়া মই আপোনালোকক এই ৰুমটো দেখুৱাওঁ এই ৰুমটোৰ অৱস্থা কি হৈ আছে চাওকচোন এয়া মোৰ বাবু ধুনীয়াকৈ শুই আছে এতিয়া মাজতে কেতিয়াবা এনেকৈ দিগদাৰী কৰে যাৰ কাৰণে মই মানে তাক লৈয়ে কাম কৰিব লগা হয় আৰু ৰাতি কেনেকুৱা দিগদাৰী কৰে নহয় কেতিয়াবা মই আপোনালোকক ভিডিঅ' কৰি দেখুৱাম মানে ল'ৰাটো ৰাতি যে বিচনাতো নুশুৱে কোচতো নুশুৱে এনেকুৱা হৈ যায় দেউতাকেহে পাৰে তাক কণ্ট্ৰল কৰিব মই নোৱাৰাই হৈ যাওঁ আৰু এয়া হৈছে টাইম চাওকচোন আবেলিৰ সময় এতিয়া ফ্ৰেণ্ডছ দেখিলে টাইম হৈছে 3:20 মোৰ কাম চাম কৰি পূৰা আজৰি হৈ গ'লোঁ মই এতিয়া শুম 3:30 মানৰ পৰা 4:30 5টা মানলৈকে শুই যাম এতিয়া আমাৰ এইজনীও শুব বাবুও শুই আছে বাবু যদি বেছি দিগদাৰ নকৰে তেনেহ'লে মই ভালকৈ শুই যাম আৰু যদি দিগদাৰ কৰে বহি থাকিব লগা হ'ব এয়া মোৰ চকু গাঁতত গৈছে দেখিছেনে যোৱাকালিও মোৰো মানে হেৰি হৈছে টোপনি ক্ষতি হৈছে বাবুই কালিও মানে ভালকৈ শুৱা নাই ৰাতি ল'ৰাটো নহয় দিনত ইমান ধুনীয়াকৈ শুৱে যাৰ কাৰণে অৱশ্যে মই এইবিলাক কাম কৰিবও পাৰোঁ ল'ৰাটো শুৱে কাৰণে কিন্তু ৰাতি নুশুৱেও চাওকচোন এতিয়া মই কথা কৈ আছোঁ সি সাৰিয়ে পোৱা নাই আৰু তেতিয়া মই যে ভাত বনাই থাকোঁতে মই দেখুৱালোঁ ভিডিঅ' কোচত লৈ থাকিব লগা হৈছে কি হৈছে তাক গা পা ধুৱাই দিলোঁ গা পা ধুৱাই দিয়াৰ পিছত সি নোহোৱাৰ কাৰণে লগে শুৱা নাই আৰু বিচনাতে থৈ দিলোঁ তাৰপিছত ইমানেই কান্দিছে ইফালে মই তৰকাৰী বনাই আছোঁ যাৰ কাৰণে তাক কোচত লৈ বনাব লগা হৈছে উপায় নাই মানে সঁচাকৈ যে মাকৰ জীৱন ইমান সহজ নহয় তাতে দুটা বাচ্চাৰ লগত আমাৰ এইজনী আজি এক্সাম আছিলে দেই কেনেকুৱা হৈছে মা ভাল হৈছে আজি অৰেল আছিলে তাইৰ ইংলিছৰ মানে তাইৰ এক্সামৰ তাইৰ 8 মাৰ্চলৈকে এক্সাম চলি থাকিব গতিকে আজি ব্লগটো ইমানতে সামৰোঁ এয়া মানে সদায় নতুন লাগে যেইবাৰে মানে এক্সাম আহে উলিয়াব খুজি থাকে এইবিলাক চব তাইৰ বাৰ্থডেত উঠা গিফ্টে হয় সেইবিলাক খুলি মেলি মানে উলিয়াই আৰু নষ্ট কৰিব খুজি সেইকাৰণে মই লুকাই থৈ দিওঁ এতিয়া নুলিয়াবা এইটো বেয়া হৈ যাব থৈ দিয়া
থৈ দিয়া ঠিক আছে ফ্ৰেণ্ডছ তেনেহ'লে আজিৰ ব্লগটো সামৰিছোঁ ইয়াতে মাজত হেৰি দেখোন খালী আজিহে দেখিলোঁ দেই মই এনেকৈ স্কেল মাজৰখিনি খালী আমাৰ স্কেলবিলাকতো মাজৰ খালী নাছিলে নহয় হয়নে গতিকে ফ্ৰেণ্ডছ ব্লগটো সামৰিছোঁ ব্লগটো চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰি দিবলৈ নাপাহৰিব আপোনালোকে মোক যিমান ছাপোৰ্ট কৰি আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ দেই